বৰ্তমান আকাশী গংগাৰ বিদায় দিলোঁ বিদায় দিয়াৰ সময় হ'ল আহিম আৰু কেতিয়াবা এয়া দস্ত চলিহাত ওপৰত উঠিছে যোৱাৰ কাৰণে এয়া দস্ত এখন গাড়ী ৰাখিছোঁ এতিয়া আমি ঘৰত যাম এতিয়া দস্ত মহাভৈৰৱ মন্দিৰো যাব ইয়াৰ পৰা 55 কিলোমিটাৰ বলকছো যাওঁ এতিয়া চিন্ময় আহিছে মোৰ লগত এতিয়া ইও যাব মই যাম দস্ত ভাগাত ধৰছোঁ বহুত এতিয়া বহি আছোঁ বৰ্তমান বৰষুণ দস্ত ইতাহে যোৱাৰ টাইমতহে কমিছে দস্ত বহুত টাইম বৰষুণে আনি আছিল কালি গধূলি আহিছোঁ দস্ত আজি ৰাতিপুৱা 8:40 হ'ল পাৰ্কিং কিমান লয় ঠিক নাই আমি মানে দস্ত আকাশী গংগা যাৱাৰ পিছত এতিয়া মহামৃত্যুঞ্জয় আহিছিলোঁ কিন্তু এতিয়া দস্ত ভিৰ দেখি যিমান যান-জঁট দেখি আমি উভতি গ'লোঁ দস্ত ইয়াৰ পৰা আৰু আমি নেগ'লোঁ দস্ত নগৰ ফালে মৃত্যুঞ্জয় মন্দিৰৰ ফালে ইয়াৰ পৰা আমি ঘৰলৈ উভতিলোঁ নগাঁও আহিছিলোঁ আমি কিন্তু দস্ত ভিৰ ইমান ৰাস্তাত যাম দস্ত গাড়ীৰ লাইন পাতি আছে পুৰা এতিয়া দস্ত লাইনত দস্ত কিমান বা ঘণ্টা 4-5 ঘণ্টামান থাকব লাগিব সেইকাৰণে দস্ত আমি বেকে গুচি গ'লোঁ আৰু দস্ত কালিও বহুত কষ্ট হৈছে না আমি নিজৰাটো চাই লওঁ আকাশী গংগা তাৰ পৰা 172 কিলোমিটাৰ গৈছোঁ আৰু তাৰ পৰা আহি দস্ত ইবাগে 55 কিলোমিটাৰ ধেমালি নহয় দস্ত সেইকাৰণে আমি উভতি গ'লোঁ সেয়ে ৰাইজ কেতিয়াবা আহিলে চাই যাম আৰু মহামৃত্যুঞ্জয় মন্দিৰ ইবাৰিতো চাওঁ নহ'ল দস্ত ঘণ্টিয়ে মাৰা নাই দস্ত একদিন কালি 8:30 বজাত আহিছোঁ দস্ত আৰু আজি দস্ত এতিয়া তোমাৰ 12:30 বাজিছে আৰু যাব পাৰি নেকি আৰু আপোনালোকে কওকচোন দস্ত আহি দস্ত আমি 55 কিলোমিটাৰ আৰু আছে যাব দস্ত এতিয়া এখন দস্ত এতিয়া ড্ৰাইভাৰে দস্ত এতিয়া মানে ভাত খাব এতিয়া ভাত খোৱাৰ কাৰণে ৰখাই দিছে গাড়ীখন আমি দস্ত এই বক্সৰ পিছত বহি আছোঁ এইবাগে আৰু দস্ত এয়া গাড়ী চলিছে আৰু এয়া আমি যাওঁ বলকছো ৰাইজ ধেমালি নহয় দে গাইজ এক জেগাত এনেকৈ বহি থকাটো 172 কিলোমিটাৰ দস্ত আৰু যাওঁতে 172 কিলোমিটাৰে যাব লাগিব বেছিয়ে যাব লাগিব আমি আৰু মহামৃত্যুঞ্জয় যাতে 55 কিলোমিটাৰ যোগ দিয়া 220-30 কিলোমিটাৰমান দস্ত এইখান দস্ত ট্ৰেভেল কৰি আমি এতিয়া ঘৰত যাম দস্ত সেয়ে জাগা কিন্তু ভাল লাগিছে এয়া এইখিনি কলীয়া সমাৰৰ ওপৰত পাহাৰ আছে এইখিনি জাগাখিনি মস্ত সুন্দৰ দস্ত দলংখনো বহুত ধুনীয়া কিন্তু আমি আৰু দস্ত ইটা যাবাৰ আছো দস্ত আমাৰ ইটা ভিডিঅ' বনাবৰ মন নোহোৱা হৈ গৈছে আৰু দস্ত বহুত ভাগৰ ধৰিছে বহুত কষ্ট হৈছে সেইকাৰণে দস্ত আমি জলদি ঘৰটো পাওঁ আৰু পাৰ কাৰণে দস্ত এয়া হৈছে দস্ত কলীয়া ভমৰা দলং আমি মানে নগাঁও গৈছিলোঁ কিন্তু মহামৃত্যুঞ্জয় নহ'ল সেইকাৰণে দস্ত আমি ঘূৰি আহিলোঁ ইয়াৰ পৰা আৰু দলংখন দেখিছে দস্ত বহুত দেখিবলৈ ভাল আৰু আহি উঠি ভাল লাগিছে বহুত আৰু এতিয়া আমি যাৱাৰ ঘৰ আৰু দস্ত মস্ত ভাগাৰো ধৰিছে আৰু ৰুমত যে দস্ত পাগাত দেৱাৰ জলদি সোনকালে শুই যাওঁ খুব কষ্ট হৈছে কালি ব্ৰহ্মপুত্ৰৰ ওপৰত দস্ত এখন হৈছে দ্বিতীয় দলং প্ৰথমখন আছিল শৰাইঘাট ছেকেণ্ডখন দস্ত কলীয়াভমৰা থাৰ্ডখন নৰনাৰায়ণ আৰু দস্ত চতুৰ্থখন হৈছে বগীবিল দলং দস্ত আমি এখন দলং গ'লোঁ দস্ত এতিয়া এখন দলং মানে আমাৰ তাৰ ৰুমৰ পৰা দেখা পাই আজি দস্ত ইয়াৰ ওপৰেৰে আহিছোঁ বহুত ভাল লাগিছে দস্ত সেইখন দলং আহি দস্ত সেইকাৰণে আমি দস্ত ভিডিঅ' বনাই আছোঁ আৰু কেতিয়াবা আহিব পাৰোঁ তাকে ভাবি আছোঁ চিন্তা কৰি আছোঁ দস্ত মহামৃত্যুঞ্জয় মন্দিৰ দস্ত এতিয়া দস্ত এটাহে আছে আৰু দস্ত দুটা আছে ক'ৰবাত ইণ্ডিয়াত দস্ত এই তিনিটা দস্ত বেছি নাই আৰু এতিয়া ফটো চটো উঠবা ভাল প্লেচ আছিল এটা মজা জেগা হয় দস্ত আৰু এতিয়া ভক্তৰ সমাগম দস্ত বহুত বেছি হৈছে আৰু দস্ত সেইকাৰণে আমাৰ দস্ত যোৱাৰ কাৰণে বহুত কষ্ট হৈছে সেইকাৰণে দস্ত আমি ইয়াৰ পৰা ঘূৰিলোঁ আৰু ঘৰে পালোঁ আহি আৰু এতিয়া বান্ধবনে কোনদিনা আহিব